আমি এইবাৰ বিহু উপলক্ষে এই নতুন কণ্ঠৰ সন্ধান এই শীৰ্ষত আমি জুবিন গাৰ্গৰ আধুনিক যিবিলাক গীত আছে তাৰ ওপৰত প্ৰতিযোগিতা পাতিছোঁ। আৰু এই প্ৰতিযোগিতা প্ৰথম বিহুৰ দিনাই হ'ব 14 এপ্ৰিলত। আমাৰ এই বিহুতলীখনৰ নাম হৈছে শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণ দেওহাটী উজানপাৰা। নিয়ম মানে যিবিলাক আমাৰ বঙাইগাঁও জিলাভিত্তিত পাতিছোঁ। বঙাইগাঁও জিলাৰ ভিতৰত আমাৰ যিখিনি নতুন গায়ক গায়িকা আছে তেওঁলোকে এই জুবিনৰ গীতৰ যিকোনো তাৰমানে যি ভাল পায় আৰু সেই গীতটো তেওঁলোকে আমাৰ ইয়াত পঠিয়াই দিব লাগিব। যিবিলাক আমাৰ নতুন তাৰমানে গায়ক গায়িকা আছে তেওঁলোকে হয়তো সুবিধা আমাৰ ঠিক ভালদৰে নাপায়, সেই সুবিধা যাতে আমি দিব পাৰোঁ সেইটাই উদ্দেশ্য, মূল উদ্দেশ্য, যাতে আমাৰ গাঁৱে ভূঞে উৎসাহিত কৰা। লগতে আমাৰ জুবিন গাৰ্গ মানেতো আপোনালোকে গমেই পাব, জুবিন গাৰ্গ মানে আমাৰ বিহু। এতিয়া আমাৰ এই জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, তথাপিও আমি তেওঁৰ গীতেৰে আমাৰ এই অনুষ্ঠানখন পাতিব ওলাইছোঁ তাৰ সৰণিৰ উদ্দেশ্যত। লগতে আমাৰ তেওঁৰ গীতৰ জৰিয়তে যাতে আমাৰ গাঁৱে ভূঞে থকা নতুন শিল্পীসকল উদীয়মানসকল আজি ওলাই আহিব পাৰে, সেইটা আমাৰ উদ্দেশ্য আছে। আৰু সেইটো তাৰমানে কথা এটা শ্ৰদ্ধাঞ্জলি ইতিমধ্যেই হ'ব, তেওঁৰ যিহেতু স্মৰণ কৰিম গতিকে শ্ৰদ্ধাঞ্জলি হৈ যাব। আমাৰ অন্তৰ্নিহিত হেৰিটো শ্ৰদ্ধাঞ্জলি মেইনলি নিয়মাৱলীখিনি আমাৰ জিলাভিত্তিত হ'ব। আৰু তেওঁলোকে যিবিলাক ভাল পায়, জুবিনৰ গীতবিলাক ভাল পায়, আধুনিক গীত, সেই গীতসমূহৰ ওপৰতে হ'ব। আৰু তেওঁলোকে যি ভাল পায় সেই গীতবিলাক আমাৰ ইয়াত পঠিয়াই দিব লাগিব হোৱাটছআপ নম্বৰত। আৰু তাৰ পৰা বাছনি হ'ব। বাছনি হোৱাৰ পিছত আমাৰ ষ্টেজলৈ আমি লৈ যাম ক্ৰমান্বয়ে, আৰু তাতে আমাক পুৰস্কৃত কৰা হ'ব।